নমস্কাৰ জনাইছোঁ সকলোকে সকলোৰে বাবে এটা অনলাইন ইনকামৰ এটা ভিডিঅ' লৈ আহিছোঁ আমি কেনেকৈ অনলাইন ইনকাম কৰিব পাৰোঁ এইটো ভিডিঅ' যদি আপোনালোকৰ ষ্টুডেণ্ট হয় বা হাউচৱাইফ হয় বা আপুনি কিবা প্ৰাইভেট জব কৰে গভৰ্ণমেণ্ট জব কৰে বা যিকোনো আপুনি কাম কৰি আছে এটা আপোনাৰ এক্সট্ৰা এটা ইনকাম লগা হৈছে বা আপুনি কাম কৰি থকা কাৰণে এইটো কামতে ভালকৈ মনোযোগ দি কৰিব বিচাৰে তেনেকৈও কৰিব পাৰে যোনে যেনেকৈ বিচাৰে তেনেকৈ কৰিব পাৰে ঠিক আছে কামটো মই দেৰি নকৰোঁ সোনকালে কৈ দিওঁ কামটো হ'ল আমাৰ এজেণ্টৰ নিচিনা কাম আমি ডিমেট একাউণ্ট খুলি দিব লাগে মানে কি হয় আমি যেনেকৈ ছেভিং একাউণ্ট খোলোঁ বেংকত কাৰেণ্ট একাউণ্ট খোলোঁ তেনেকৈ শ্বেয়াৰ মাৰ্কেটত যদি এজন মানুহে ইনভেষ্ট কৰিব বিচাৰে বা শ্বেয়াৰ ট্ৰেডিং কৰিব বিচাৰে মিউচুৱেল ফাণ্ডত সোমাব বিচাৰে তেওঁলোকক লগা হয় ডিমেট একাউণ্ট তেনেকৈ আমি সেই কোম্পানীবোৰৰ কাৰণে কাষ্টমাৰ বিচাৰি আমি যদি ডিমেট একাউণ্ট খুলি দিওঁ প্ৰতিজন কাষ্টমাৰৰ একাউণ্ট খুলি দিয়াৰ বাবে আমাৰ এটা নিৰ্দিষ্ট এটা পে'মেণ্ট এটা কোম্পানীৰ ফালৰ পৰা কৰে সেইটো বেলেগ বেলেগ কোম্পানীৰ ৰেট বেলেগ বেলেগ থাকে 400-500 টকা পৰ্যন্ত সিমানলৈ ইনকাম দিয়ে এটা মাত্ৰ একাউণ্ট খুলি দিয়াৰ বাবে যিটোৰ বাবে আমাক 5 পৰা 10 মিনিটহে লাগে আৰু এটা ভাল খবৰ এই যে এই যি আমি কাষ্টমাৰ বিচাৰি পিনি দিব লাগে বুলি ক'লোঁ এইটো আৰম্ভণি সময়ত কৰিব লাগে আপোনাক মই এনেকুৱা এটা উপায় দি দিম যাৰ দ্বাৰা আপুনি মানে নিজাকৈ বিচাৰিব লগা নহয় পিছলৈ কোম্পানীৰ ফালৰ পৰাই কাষ্টমাৰ দি দিব তাৰ বাবে আপুনি মোক হোৱাটছআপত পাৰ্চনেলি মেছেজ কৰিব ঠিক আছে তাৰ লগতে আমি ইয়াত কি কৰিব পাৰোঁ কাৰোবাক যদি পাৰ্চনেল লোন লাগে বিজনেছ লোন লাগে ক্ৰেডিট কাৰ্ড লাগে বা কোনোবাই নৰ্মেল আমাৰ ছেভিং একাউণ্টটো খুলিব বিচাৰে আমি সেইবিলাকো খুলি দি পেলাই আমি কমিশ্যন ল'ব পাৰোঁ মানে সম্পূৰ্ণ এইটো কমিশ্যনৰ কাম আমি যিমান কাম কৰোঁ সেই হিচাপত কোম্পানীৰ ফালৰ পৰা কমিশ্যন দিয়ে আৰু এই বিভিন্ন একাউণ্টবোৰ আমাৰ মানে এটকাও নোহোৱাকৈ কোম্পানীবোৰে খুলি দি আছে কি স্বাৰ্থত তেওঁলোকৰ এটাই স্বাৰ্থ যে কাষ্টমাৰ বেছটো বঢ়াব লাগে দুই এটা অলপ অলপ পইচা লয় আমি পইচা নোলোৱাৰ পৰা আৰম্ভ কাম কৰিম তাৰপিছত যিবিলাকে ধৰক পইচা লয় আমি ডাঙৰ কাষ্টমাৰবিলাক কিছুমানে 100-200 টকা মানে একাউণ্ট অপেনিং চাৰ্জ লয় সেইবিলাকত আমি কাম কৰিব পাৰোঁ মানে মূল কথাটো এইটোৱে যে আমি কোম্পানীৰ বাবে ডিমেট একাউণ্ট খুলি দিব লাগে প্ৰথমতে মই ডিমেট একাউণ্টৰ কথাটোৱে কৈছোঁ কাৰণ ডিমেট একাউণ্টৰ কামটো সহজ ডিমেট একাউণ্টৰ আপোনাৰ কামটো শিকি যোৱাৰ পিছত বেলেগ যিকোনো কামতো আগবাঢ়ি যাব পাৰিব আমি কোম্পানীৰ বাবে আমি ডিমেট একাউণ্ট খুলি দিব লাগে আমি যিমানখিনি আমি ডিমেট একাউণ্ট খুলি দিম সেই হিচাপত কোম্পানীৰ ফালৰ পৰা পইচা দিব তাৰ বাবে আপুনি ধৰক এতিয়া কি থাকিব এটা ৰেফাৰেল লিংক থাকে মই মোৰ নিজৰ একাউণ্টটো খুলিছোঁ মই মোৰ নিজৰ ৰেফাৰেল লিংকেৰে বেলেগ মানুহৰ একাউণ্ট খুলি দিব পাৰোঁ ঠিক আছে আৰু যিমান মানুহ মই একাউণ্ট খুলি দিম মই সেই হিচাপে পইচা পোৱা যাব কোম্পানী মোক দিব তেনেকৈ আপুনিও বেলেগৰ একাউণ্ট খুলি দিবৰ কাৰণে নিজৰ একাউণ্ট এটা খুলি ল'ব লাগিব ঠিক আছে নিজৰ একাউণ্টটো খুলিলে আপুনি নিজৰ এটা ৰেফাৰেল লিংক জেনেৰেট কৰিব পাৰিব ঠিক আছে আৰু ইয়াৰ বাবে আপোনাৰ কি কি ডকুমেণ্ট লাগিব আধাৰ পান বেংক একাউণ্ট লাগিব আৰু আপোনাৰ 18 বছৰতকৈ ওপৰত হ'ব লাগিব ঠিক আছে তাত যদি কোনোবাই যি ভাবে যে এইটো ছেফ হয়নে নহয় এইটো সম্পূৰ্ণ ছেফ হয় ডিমেট একাউণ্ট কি হয় আপুনি গুগলত চাৰ্চ কৰি চাব পাৰে ডিমেট একাউণ্ট ছেফ হয়নে নহয় এইটো চাৰ্চ কৰি চাব পাৰে ডিমেট একাউণ্ট ছেবিৰ আণ্ডাৰত পৰে মানে ছিকিউৰিটি এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া সম্পূৰ্ণটো ছেফ হয় কোনো ধৰণৰ পইচা কৰ্তন নকৰে ডিমেট একাউণ্টৰ ফালৰ পৰা আপোনাৰ নিজা একাউণ্টৰ পৰা ঠিক আছে সম্পূৰ্ণ ছেফ হয় কামটো আপোনালোকে নিশ্চিতভাৱে ভালকৈ কামটো কৰি যাব পাৰে মই কমকৈ ক'লেও 500 পৰা 1000 টকাটো আপুনি অলপ 2-3 ঘণ্টা কাম কৰি ষ্টুডেণ্ট হিচাপেও দিনটোত ইনকাম কৰি ল'ব পাৰিব লগতে কাষ্টমাৰটো কেনেকৈ বিচাৰিব লাগে গোটেইখিনি ট্ৰেইনিং দিয়া হ'ব আৰু পিছলৈ কোম্পানীৰ ফালৰ পৰা আপোনাক কিছুমান ধৰক কাষ্টমাৰে একাউণ্ট খুলিব নিজে লৈছে পৰা নাই আপুনি হেল্প কৰি দিব তেনেকুৱা আপুনি কোম্পানীৰ পৰা পইচাটো পাই যাব গোটেইখিনি সুবিধা আছে আপুনি মোক হোৱাটছআপ পাৰ্চনেলি মেছেজ কৰক আৰু ডকুমেণ্টখিনি দিয়ক আধাৰ পান বেংক একাউণ্ট ঠিক আছে আধাৰ কাৰ্ড OTP গোটেইখিনি লাগিব আৰু একাউণ্টটো আপোনাক কেনেকৈ অপেন কৰিব লাগে গোটেইখিনি মই হেল্প কৰি দিম আপুনি নিজৰ একাউণ্টটো অপেন কৰাটো প্ৰচেছটো জনা হৈ গ'লে পিছত যিকোনো বেলেগ মানুহৰ একাউণ্ট অপেন কৰোঁতে প্ৰব্লেম নাপাব আৰু যিকোনো সুবিধাত মই সম্পূৰ্ণ আপোনাৰ লগত লাগি থাকিম